মাইক্ৰফোন বুলিও মোক কৈছে কিছুমানে। ইয়াৰ থ্ৰ'টো ভাল আৰু মানে ভোকেলৰ যিটো থ্ৰ' থাকে সেইটো বোলে ভাল হয়। বিশেষ একো নাই, একদম চিলপে গৈ আছে। ভিতৰত যদি চাবোন তাবোন আছে সেইটোও মই নাজানো। এতিয়া চাম খুলি পেলাই কেনেকুৱা কি টেষ্ট কৰিবৰ কাৰণে যত্ন কৰিম। বেলেগ আৰু কথা কৈ নাথাকো, আনবক্সিং কৰোঁ নে কি কয়। তাৰ আগতে মই কৈ দিওঁ, বহুত দিনৰ পৰা মোক লগা হৈ আছিল বস্তুটো। ইয়াৰ আগত এটা মোৰ আছিল আহুজা 380 এটা আছিলে, চৰি 350 এটা আছিল। তো সেইটো মানে কি হ'ল, সেইটো অলপমান প্ৰব্লেম দি বেয়া হৈ থাকিল মানে। তাৰপিছত আৰু মই বোলো এটা, যিহেতু মই আহুজাৰ ডাইনামিক মাইক্ৰফোনটো চলাই মই ভাল পাই আছো, মই এইটো ল'লো। তো বলক আমি আনবক্সিং আৰম্ভ কৰোঁ। মই ডাইৰেক্ট আনবক্সিং কৰি দিওঁ আৰু পুৰা চিলপে হৈ আছে। চাওক আপোনালোকে, পুৰা একদম কোনো মানে ক'তো হেৰিয়ে নাই, পুৰা চিল হৈ আছে। আৰু ইয়াৰ দামটো কিমান লৈছে, কেনেকুৱা ইয়াৰ কোৱালিটি কি, আপোনালোকক গোটেইখিনি কৈ আছো ভিডিঅ'টোৰ শেষত। তো ভিতৰত এনেকুৱা আহিছে, ল'ব পাৰে আপোনালোকে। পৰি গ'ল, বাইকত আনোতে এবাৰ পৰিছে তাৰমানে। এইটো সাধাৰণ এটা বেগ আৰু এইটো হয়তো মাইক্ৰফোনটো থ'ব পাৰি। আৰু বেগ এটা আহিছে, আৰু এডাল জেক আহিছে। এইডাল XLR-টো জেক কেবল, বেয়া হ'ব নালাগে, এইডাল কোৱালিটি বেয়া লগা নাই বাৰু। মেইন বস্তুটো হ'ল এইটো মাইক্ৰফোন। অলপ ৱেইট আছে, বেয়া লগা নাই। চুইচটো অকণমান লৰি আছে, এই চুইচটো অকণমান লৰি আছে। যি নকৰে টাইটে হৈ আছে বাৰু। এটা মাইক্ৰফোন কেপ এটা আহিছে, হোল্ডাৰ আৰু এইটো মাইক্ৰফোনটো থোৱাৰ কাৰণে। তো আৰু বিশেষ একো নাই, চাব পাৰে খালী ডাব্বা। ইয়াৰ পৰা ভাগৰ আমাৰ মেইন বস্তুটো এইটোৱে চাব লগা। ফিনিচিংটো বৰ বেয়া লগা নাই, আপোনালোকে দেখিবলৈ পাইছে না নাইবা? বেয়া লগা নাই, ফিনিচিংটো ভালেই। এটা পেটেণ্ট নাম্বাৰটো দিয়া আছে। এই মেটেৰিয়েলটো ভাল, এলুমিনিয়ামৰ। এইটো ভিতৰত আপোনালোকে দেখি নাপাবই চাগে। ভালে লাগিছে গোটেইখিনি। তো ইয়াৰ এইবাৰ ডাইৰেক্ট টেষ্টিং কৰিম কেনেকুৱা হয়, আৰু ভোকেল চোকেল কেনেকুৱা হয় আপোনালোকক মই কৈ আছোঁ। হেল্ল' চেক। তো আপোনালোকে গম পালে যে মাইক্ৰফোনটো এইটো মাইক্ৰফোনক মই এতিয়া টেষ্ট কৰিম। এতিয়া এটা মোৰ তাত এনেই আৰু মানে গাইডটো দিবৰ কাৰণেহে তাৰমানে মই এইডাল মাইক্ৰফোন চলাই আছিলোঁ। কিবা নাম, প্ৰফেচনেল মাইক্ৰফোন EAS101 বোলে কিবা, ষ্টাৰৰ কিবা। বাৰু যিয়ে নহওক, বিপদৰ সময়ত ইও মোক অলপমান হেল্প কৰিছে বাৰু। ইও গাইড টাইড দিয়াটো অলপ হেল্প কৰি দিছে। বৰ্তমান অলপ ছাইডত থ'ম, বোলে এইটো মই টেষ্ট কৰিম। আপোনালোক আউটপুটটো শুনিব। ইয়াৰ লগত এডাল জেক আহিছে না, তো এই জেকডালেদিও মই তাৰমানে টেষ্ট কৰিম। আৰু এডাল মোৰ পুৰণা XLR কেবল হয়, এইডালো মই চেক কৰিম। দুইডালেদি চেক কৰিম, কোনডাল বেছি পাৰফেক্ট মই চাম। এতিয়া পোনপ্ৰথমবাৰৰ কাৰণে ভৰাব গৈ আছোঁ। মই লগাই দিলোঁ। ইয়াতে মই লেভেল গেইনটো বঢ়ালোঁ, অন কৰিলোঁ। হেল্ল' চেক। হেল্ল'। বৰ ধুনীয়া, মজা লাগিছে ভোকেলটো। হেল্ল'।